যুদ্ধ হোৱাৰ সম্ভাৱনা বহুত বেছি হৈ আছে, আপোনালোকে গম পায়নে? গতিকে আমি এটা কথা মনত ৰাখিব লাগিব যে যিবিলাকৰ ফৌজি গাড়ী যিবিলাক আহি আছে, বৰ্ডাৰৰ ফালে যিবিলাক গৈ আছে বা সৰু সুৰা গাঁওবিলাক যিবিলাক আছে তাৰ মাজেৰে যিবিলাক গাড়ী যায়, ফৌজি গাড়ীবিলাক, আপোনালোকে ভিডিঅ' দি কেনে ইনষ্টাগ্ৰামত ইউটিউবত বৰ্তমান নিদিব। কাৰণ কিয়? বেলেগ দুশ্মন দেখে মানে আমাৰ এক্টিভিটিবিলাক মানে আমাৰ গম পাই যাব যে আমাৰ ফৌজিবিলাক কোনফালে গৈ আছে, কি হাতিয়াৰ লৈ গৈ আছে। গতিকে সেইকাৰণে অনুৰোধ জনাইছোঁ যে কোনেও যাতে ভিডিঅ' বনাই কিনে ফৌজি গাড়ীবিলাকৰ যিবিলাক গাঁও এলেকা দি বৰ্ডাৰ এলেকা দি গৈ আছে আপোনালোকে ভিডিঅ' সিহঁতৰ নবনাব বৰ্তমান, বুজিবা কথাটো? নহ'লে আমাৰ ডাঙৰ এটা ক্ষতি হ'ব পাৰে। সেইকাৰণে এই ভিডিঅ'টো মই বনালোঁ কিহৰ কাৰণে জানা? মানে ফৌজি মানুহবিলাকে 4-5টা ভিডিঅ' মই এইকেইদিন পালোঁ যে সিহঁতে মেছেজ এটা দিবলৈ খুজি আছে যে আপোনালোকে যেন আমাৰ ভিডিঅ'বিলাক বৰ্তমান যাতে নবনাই যাতে, কাৰণ বনালে সিহঁতৰ অসুবিধা। ফৌজিয়ে ভিডিঅ' বনাই কিনে আপোনালোকক দি আছে। গতিকে এই ভিডিঅ'টো মই সেইকাৰণে বনালোঁ। গতিকে আপোনালোকে কোনেও যাতে ইনষ্টাগ্ৰাম বা আপোনাৰ ইউটিউব বা ফেচবুকত কোনেও যাতে নিদিয়ে, আৰু এই ভিডিঅ'টো যাতে বেছি বেছিকৈ যাতে শ্বেয়াৰ হয়, যাতে সকলো মানুহে যাতে গম পায়।